কলিয়াবৰ জখলাবন্ধা আৰক্ষীয়ে পুনৰ কৰায়ত্ব কৰিলে তিনিটাকৈ গৰু চোৰক। নিশা এক গোপন সূত্ৰ পম খেদি কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত বাগৰি আৰক্ষীৰ সহযোগত জখলাবন্ধা আৰক্ষীয়ে ৰূপহী থানাৰ এলেকাৰ পৰা তিনিটাকৈ কুখ্যাত গৰু চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। গৰু চোৰকেইটা ক্ৰমে ৰূপহী থানাৰ এলেকাৰ গুদামাৰী নেকিবুৰ ৰহমান, মইনুল হক আৰু ৰিংকু আহমেদ বুলি জানিব পৰা গৈছে। দুদিন পূৰ্বে জখলাবন্ধা আৰক্ষীয়ে চাৰিটাকৈ কুখ্যাত গৰু চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তিনিটা গৰু চোৰক জখলাবন্ধা আৰক্ষীয়ে সোধপোছ অব্যাহত ৰখাৰ লগতে গৰু চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জখলাবন্ধা আৰক্ষীয়ে জানিবলৈ দিয়ে। যোৱাকালি ইংৰাজী 8 ফেব্ৰুৱাৰী তাৰিখে নিশা আমাৰ জখলাবন্ধা আৰক্ষীৰ দল পূৰ্বে গ্ৰেপ্তাৰ কৰা 4জন গৰু চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ আমি ৰূপহী থানাৰ এলেকাত অভিযান চলাই আৰু 3জন গৰু চোৰ কৰায়ত্ব কৰা হৈছে। তেওঁলোক হ'ল ৰিংকু আহমেদ, মিনুল হক আৰু নেকিবুৰ ৰহমান। তিনিওজনেই ৰূপহী থানাৰ অন্তৰ্গত ঘুনামাৰী আৰু নিজ চাইদৰীয়াৰ গাঁৱৰ। তিনিজন লোক আমি এৰেষ্ট কৰা হৈছে। গৰু চোৰ মানে ৰিংকু আহমেদ একদম মানে কুখ্যাত এজন গৰু চোৰ হয়। অভিযান অব্যাহত থাকিব আৰু আমি অপৰাধী কৰায়ত্ব কৰিম। প্ৰতিদিনে আমাৰ অভিযান অব্যাহত আছে। যোৱাকালি SDPO কলিয়াবৰ ছাৰৰ নেতৃত্বত বাগৰি আৰক্ষী পহৰা চকীৰ পুলিচৰ দল আৰু জখলাবন্ধা আমাৰ থানাৰ পুলিচৰ দল একত্ৰিতভাৱে আমি ৰূপহী থানা এলেকাৰ গুনামাৰী আৰু নিজ চাইদৰীয়া এলেকাত গৰু চোৰৰ বিৰুদ্ধে অভিযান চলোৱা হয় আৰু 3জন আমি কুখ্যাত গৰু চোৰ কৰায়ত্ব কৰিছোঁ। তেওঁলোকৰ নাম হ'ল ৰিংকু আহমেদ, এইটো নিজ চাইদৰীয়া, মাইনুল হক আৰু নেকিবুৰ ৰহমান। তেওঁলোক 2জন ঘুনামাৰী ৰূপহী থানাৰ অন্তৰ্গত। চাৰিজন আমি 3 দিন আগত আমি 4জন গ্ৰেপ্তাৰ কৰা হৈছিল। সেই মানে কেছৰ মানে অনুসন্ধান ক্ৰমে আমি 3জনক পুনৰ আকৌ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ।